ৰঙালী বিহুৰ যিহেতু ক'ব লাগিব যে আজি মানুহ বিহু আৰু মানুহ বিহুৰ দিনাখনেই ৰাজ্যজুৰি এক উখল মাখল পৰিৱেশ সমান্তৰালকৈ চিলি অসমীয়া গাঁৱতো ইয়াতে বিহু উদযাপন কৰা দেখা গৈছে। আজি পুৱাৰ ভাগত চিলি অসমীয়া গাঁৱৰ যিসকল কনিষ্ঠসকলে জ্যেষ্ঠসকলৰ পৰা আশীৰ্বাদ লোৱাৰ পিছতেই যে ইয়াতে চিলি অসমীয়া নামঘৰ এই নামঘৰত যিহেতু তেওঁলোকে সেৱা জনাৰ পিছত এনেদৰে বিহুৰ ইয়াতে হুঁচৰি গোৱা দেখা গৈছে। যিসকল গাঁৱৰ জ্যেষ্ঠ কনিষ্ঠ সকলো গাঁৱৰ বোৱাৰী ওলাই আহি এনেদৰে বিহু হুঁচৰি গোৱা দেখা গৈছে। এয়া হুঁচৰি ইয়াতে এক উখল মাখল পৰিৱেশ এয়া গাঁৱৰ সকলো যিসকল কণ কণ ছোৱালী আছে আৰু বোৱাৰী যিসকল জ্যেষ্ঠ আছে সকলোৱে আহি এনেদৰে এই যি হুঁচৰি সমূহীয়াভাৱে গাঁৱৰ সকলো ৰাইজে এই নামঘৰতে সেৱা জনাৰ পিছতে হুঁচৰি গোৱা দেখা গৈছে। ইয়াতে সকলো গাঁৱৰ বোৱাৰীসকলে আৰু ছোৱালী সকলো কণ কণ যিসকল ছোৱালী আছে সকলে এই হুঁচৰি দেখুওৱা হৈছে হুঁচৰিত অংশগ্ৰহণ কৰা দেখা হৈছে। এই পৰিৱেশখিনি মই পোনে পোনে মোৰ সতীৰ্থক দেখুৱাবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। আজিৰ বিহু তলিত ৰঙালী বিহুটি শৰীৰৰ ভিতৰত কিনো বহুমালে বকলে বৰষা পথাৰতো ভনীতি ৰহে দৈ হালে বাই থাকিমে ভালি দমৰা আলৈ পইচা দিব যাবানে ভনীতি ৰহে দৈ লাৱনি উঠতে মিচিকিয়া হাঁহিলো তোমাৰে কাৰণে মৰম নোৱা চুতীয়া তোমাৰে কাৰণে মৰম নোহা চতিয়া সঁচাকৈ সুধিছো ভনীতি ৰহে দৈ যাবানে নোযোৱা জীৱন সংগী হ'বলৈ জীৱন সংগী হ'বলৈ এনেদৰে এক উদলি মুদলি পৰিৱেশৰ মাজত ইয়াতে চিলি অসমীয়া আদৰ্শ গাঁৱৰ যিসকল ৰাইজ এই নামঘৰৰ চোতালতে বিহু হুঁচৰি গোৱা দেখা গৈছে। ইয়াতে এজন আছে, তেওঁৰ পৰা মই কথা পাতিম। কি ক'ব মানুহ বিহু আজি? জয় জয়তে মই আমাৰ নিউজ লাইভৰ সকলো বন্ধু বান্ধৱীসকলক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আমাৰ চিলি গাঁৱৰ সকলোসমূহ ৰাইজে গোটেই অসমবাসীলৈ আমাৰ আগতীয়া ৰঙালী বিহুৰ
শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু সকলোৱে গোটেই অসমবাসী ৰাইজে মিলি জুলি আমাৰ ৰঙালী বিহুটো সুকলমে পালন কৰিব লাগে। আমি চেলি অসমীয়া গাঁৱে প্ৰত্যেক বছৰে আমি যিদিনা মানুহ বিহু সেইদিনা প্ৰত্যেক বছৰে আমি সমূহীয়াভাগে আমি গোটেই চেলি অসমীয়া ৰাইজ লগ লাগি কিনে প্ৰথমতে আমাৰ হৰি মন্দিৰত আমি এভাগী বিহু নামেৰে বিহুগীত আমি গাওঁ। তাৰপিছত আমি গোটেই গাঁৱত গাঁও ঘৰৰ গাঁও সকলো গোটেই অসমবাসীৰ কাৰণে আমি শুশ্ৰূষা জনাওঁ। আমাৰ ভগৱানৰ ওচৰত আমি প্ৰাৰ্থনা জনাওঁ যে গোটেই অসমবাসী ৰাইজে আমাৰ সুকলমে যেন গোটেই বছৰটোৰ কাৰণে ভালকেনে সুকলমে আমাৰ জীয়াই থাকিবলৈ আমাৰ অকণমান আমাৰ শক্তি আহৰণ কৰোঁ ধৰি লওক তেনেকুৱা। সকলো ৰাইজে কোনো নাই আমি আপোনালোকে দেখিছে আজি সকলো দেখিছে গোটেই সকলো প্ৰত্যেক ঘৰৰ পৰা যিমান মানুহ আছে বয়োজ্যেষ্ঠ হওক আমাৰ মহিলা আইসকলে হওক সৰুৰ পৰা ডাঙৰলৈকে আমাৰ ৰঙালী বিহুটো পালন কৰিবৰ কাৰণে আমাৰ চেলি হৰি মন্দিৰত গোটেই এই দিনটোত আমাৰ মানুহ বিহুৰ দিনটোত আজি 10-12 বছৰ পৰা পৰম্পৰাগতভাৱে আমি আমাৰ হৰি মন্দিৰত আমি সেৱা ভাগি জনাই গোটেই গাঁওখনৰ সকলোলৈকে আমি সেৱা ভাগি আগবঢ়াওঁ। এয়া আছিল যিহেতু সমূহীয়াভাৱে গাঁৱৰ ৰাইজে ইয়াত অসমীয়া চেলি অসমীয়া আদৰ্শ গাঁৱৰ যিসকল ৰাইজ আছে ইয়াতে আহি ইয়াতে বিহুত অংশগ্ৰহণ কৰা দেখা গৈছে। উদলি মুদলি পৰিৱেশ আৰু ইয়াতে এজন আইতা আছে, আইতাসকলে ওলাই আহি ইয়াতে নাচ কৰি আছে আৰু হাতত যিহেতু দেখা গৈছে এটা শৰাই লৈছে আৰু কিছু সময়ৰ পিছতে ইয়াত সেৱা জনাব ৰাইজৰ পৰা আৰু তেওঁৰ পৰা আমি কথা পাতিম। কাহাই কি ক'ব? বিহু হয় উলং আছোঁ বিহু উলং আছোঁ বিহুৰ অকণমান গাই দিলে ফূৰ্তি কৰিছোঁ। ফূৰ্তি কৰিছে হয় গাই দিব নেকি বিহু এপাকে? বিহু যিহেতু ঐ বিহুৰে বিৰিঙা পাতে সমনীয়া ঐ বিহুৰে বিৰিঙা ঐ পাত ঐ বিহু থাকে মনে বিহুকে বিনা বা বিহুলে বিনা বা সুন্দৰ যিহেতু এনেদৰে চেলি অসমীয়া বৰ নামঘৰৰ যিসকল ইয়াত জ্যেষ্ঠৰ পৰা আদি কৰি কনিষ্ঠলৈকে এই বিহুত অংশগ্ৰহণ কৰা দেখা গৈছে। আজি যিহেতু মানুহ বিহু আৰু মানুহ বিহুৰ দিনাখনেই পুৱাৰ ভাগত জ্যেষ্ঠসকলৰ পৰা আশীৰ্বাদ লোৱাৰ পিছত যি চেলি অসমীয়া যি নামঘৰ আছে এই নামঘৰতে সেৱা জনাইছিল আৰু তাৰপিছতে এনেদৰে হুঁচৰি গোৱা দেখা গৈছে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।